পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় বলোৰাম নাথ আৰু স্বৰ্গীয় প্ৰবীণ নাথ সোঁৱৰণী চলন্ত কাপ ফুটবল প্ৰতিযোগিতা শুভাৰম্ভ 1964 চনতে জন্মলাভ কৰা পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে স্বৰ্গীয় বলোৰাম নাথ আৰু স্বৰ্গীয় প্ৰবীণ নাথ সোঁৱৰণী চলন্ত কাপ ফুটবল প্ৰতিযোগিতা কলিয়াবৰ বুমৰাগুৰিস্থিত ক্ৰীড়া সন্থা খেলপথাৰত অনুষ্ঠিত চলন্ত কাপ ফুটবল খেল প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ৰে ফৰমাই উদ্বোধনী খেলখন দৌলপুখুৰী এফচি আৰু নিজৰিগাঁও এফচিৰ মাজত অনুষ্ঠিত হয় চলন্ত কাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানতে স্বৰ্গীয় বলোৰাম নাথ আৰু স্বৰ্গীয় প্ৰবীণ নাথৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে অসমবাসী হিয়াৰমঠুৰ জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত ৰাইজে 52 বছৰ বয়সত অকাল মৃত্যু খাবতি লোৱা প্ৰিয় শিল্পীগৰাকীৰ স্মৰণ সজীৱ কৰি ৰাখিবলৈ তেখেতে ভাল পোৱা 52 জোপা নাহৰ গছ ৰোপণ কৰা হয় অহা 19 অক্টোবৰ তাৰিখে স্বৰ্গীয় বলোৰাম নাথ আৰু স্বৰ্গীয় প্ৰবীণ নাথ সোঁৱৰণী চলন্ত কাপ ফুটবল প্ৰতিযোগিতা চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব গতিকে সমূহ ফুটবল প্ৰেমী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে চৌষষ্ঠি চনতে প্ৰতিষ্ঠা লাভ কৰা পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাৰ আজি স্বৰ্গীয় বলোৰাম নাথ আৰু স্বৰ্গীয় প্ৰবীণ নাথ সোঁৱৰণী চলন্ত খেলখনি আজি 5 অক্টোবৰ তাৰিখে আমি শুভাৰম্ভ কৰিছোঁ আজি দৌলপুখুৰী আৰু টুইংকল ক্লাব নিজৰিগাঁও এফচিৰ মাজত আজি প্ৰথমখন খেল আৰম্ভ হৈছে শিক্ষাবিদ ৰে ফৰমাৰ দ্বাৰা উদ্বোধন কৰা এই খেলখন ইতিমধ্যে আৰম্ভ হৈ আছে আমি আজিৰ কাৰ্যসূচীত প্ৰথমেই আমাৰ প্ৰাণৰ শিল্পী যেতিয়াই জনতা বিপদত পৰে তেতিয়াই ৰাইজৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া আমাৰ জুবিন গাৰ্গৰ স্মৃতিত তেখেতে ভাল পোৱা তেখেতক আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি 52 জোপা নাহৰ পুলি আমি ৰোপণ কৰিছোঁ 1964 চনত জন্ম হোৱা পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাৰ সৌজন্যত এইবাৰ আমি ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ আজি উদ্বোধনী খেল এই উদ্বোধনী খেলৰ প্ৰাক্ষণত আমি আমাৰ প্ৰাণৰ শিল্পী অমৰ শিল্পী জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত তেখেতে ভাল পোৱা তেখেতৰ সপোন আমি তেখেতৰ 52টা বৰ্ষ তেখেতে পৃথিৱীত জীয়াই থাকিলে সেই 52 বৰ্ষটো সৰি আমি 52 জোপা নাহৰ পুলি ইয়াত আমি ৰোপণ কৰিছোঁ আমি আশা ৰাখিছোঁ জুবিন গাৰ্গৰ যি সপোন সেই সপোন আমি বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আৰু জুবিন এগৰাকী শিল্পী হোৱাৰ উপৰিও এগৰাকী ফুটবল প্ৰেমী আছিল ফুটবল অনুৰাগী আছিল তেওঁ ফেন ক্লাবৰ জৰিয়তে ফুটবলক অসমত এটা বহুল প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে আমি সেইগৰাকী মহান ব্যক্তিক সুঁৱৰি আজি তেখেতক আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগে লগে আমি পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাৰ এই খেল আৰম্ভ হৈছে অহা 19 তাৰিখে আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব ৰাইজসকলৰ যি সহায় সহযোগিতা তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ অনাগত দিনসমূহতো আমাৰ প্ৰতি ক্ৰীড়া সন্থাৰ প্ৰতি সকলোৱে সহযোগিতা আৰু সদ্ভাৱ ৰাখিব আমি নৱপ্ৰজন্মৰ যি ক্ৰীড়া প্ৰতিভা সেই ক্ৰীড়া প্ৰতিভাসমূহক উলিয়াই আনিবৰ কাৰণে আমাৰ পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাই এক ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈ আছোঁ বিভিন্ন সময়ত আমি নতুন প্ৰজন্মক সুবিধা দিবৰ কাৰণে ক্ৰীড়া সন্থাই যথেষ্ট কাম কৰিম এই আমি তাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি আশা ৰাখিছোঁ পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাক জীয়াই ৰাখিব এই অঞ্চলবাসী ৰাইজে আমি সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু জুবিন গাৰ্গৰ যি সপোন সেই সপোনক যাতে আমি সেউজ সুন্দৰ এখন শ্যামলী পৃথিৱী জীয়াই তুলিব পাৰোঁ তাৰ কাৰণে আমি নাহৰ পুলি ৰোপণ কৰিছোঁ আৰু প্ৰতি বছৰেই আমি একোজোপা হ'লেও এজোপাকৈ হ'লেও আমি নাহৰ পুলি জুবিনৰ স্মৃতিৰ ৰক্ষাৰ্থে আমি ক্ৰীড়া সন্থাই ৰুই যাম ধন্যবাদ